হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, যদি আপুনি শুকান খেজুৰ সেৱন কৰে তেন্তে ই আপোনাক 6টা মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। 1 নম্বৰ, ৰক্তচাপ। নিম্ন ৰক্তচাপ থকা ৰোগীয়ে 3ৰ পৰা 4টা শুকান খেজুৰ গৰম পানীত ধুই গুটিবোৰ আঁতৰাই পেলাব লাগে। গৰম গৰুৰ গাখীৰ দি উতলাই লওক। সিজোৱা গাখীৰ ৰাতিপুৱা আৰু গধূলি খাব লাগে। কেইদিনমানৰ ভিতৰত নিম্ন ৰক্তচাপৰ পৰা সকাহ পাব পাৰে। 2 নম্বৰ, ডায়েবেটিছ। যাৰ বাবে মিঠাই, চিনি আদি নিষিদ্ধ ডায়েবেটিছ ৰোগীৰ সীমিত পৰিমাণত খেজুৰৰ হালৱা ব্যৱহাৰ কৰিব পাৰে। শুকান খেজুৰৰ সাধাৰণ বগা চেনিৰ দৰে অসুবিধা নাথাকে। 3 নম্বৰ, ঋতুস্ৰাৱ। বহু মহিলাই শীতকালত ঋতুস্ৰাৱৰ লগত জড়িত সমস্যাৰ সন্মুখীন হয়। শুকান খেজুৰ ইয়াৰ বাবে উপকাৰী। শুকান খেজুৰ খালে ঋতুস্ৰাৱ নিয়ন্ত্ৰণত সহায় কৰে আৰু কঁকালৰ বিষৰ পৰা উপশম দিয়ে। 4 নম্বৰ, বিচনাত পেচাব কৰা। শুকান খেজুৰ খালে বিচনাত পেচাব কৰাৰ পৰা ৰক্ষা হয়। যদি বৃদ্ধ বয়সত সঘনাই পেচাব কৰিবলগীয়া হয় তেন্তে দিনটোত 2টা শুকান খেজুৰ খোৱাটো উপকাৰী হ'ব পাৰে। শুকান খেজুৰ আৰু গাখীৰ একেলগে খালেও ই উপকাৰত আহে। যদি শিশুৱে বিচনাখনত তিয়াই দিয়ে তেন্তে ৰাতি শুকান খেজুৰে গাখীৰ খুৱাব। 5 নম্বৰ, দাঁতৰ ক্ষয়। শুকান খেজুৰ খালে বা শুকান খেজুৰৰ সৈতে গৰম গাখীৰ খালে কেলছিয়ামৰ অভাৱ পূৰণ হয় আৰু দাঁতৰ দুৰ্বলতা, হাড়ৰ ক্ষয় আদি বন্ধ হৈ যায়। 6 নম্বৰ, কষ্ঠকাঠিন্য। ৰাতিপুৱা আৰু গধূলি 3টা শুকান খেজুৰ খাই তাৰ পিছত গৰম পানী খালে কষ্ঠকাঠিন্য নিৰাময় কৰিব পাৰি। খেজুৰৰ আচাৰ খাদ্যৰ লগত খালে বদহজম নহয় আৰু মুখৰ সোৱাদ ভাল হৈ থাকে। খেজুৰৰ আচাৰ বনোৱাৰ পদ্ধতি অলপ কঠিন, সেয়েহে ৰেডিমেড আচাৰ খাব লাগে। সদায় মনত ৰাখিব, নিৰাময়তকৈ বিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।